নিশা অমিনগাঁও চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত স্কুটি আৰোহী আঘাতপ্ৰাপ্ত স্কুটি আৰোহীৰ যুৱকজন অমিনগাঁৱৰ অৰ্জুন ঘোষ বুলি জানিব পৰা গৈছে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ হৈছে AS01JC 1986 আনহাতে দুৰ্ঘটনাত পতিত স্কুটিখনৰ নম্বৰ হৈছে AS25X1078 ডাম্পাৰৰ দূৰত্বৰ বাবে অমিনগাঁও চাৰিআলিত সঘনাই সংঘটিত হয় ভয়াৱহ পথ দুৰ্ঘটনা স্থানীয় ৰাইজৰ তৎপৰতাত আঘাতপ্ৰাপ্তক প্ৰেৰণ কৰে চিকিৎসালয়লৈ আমিনগাঁও চাৰিআলিত অলপ আগতে এক্সিডেণ্ট এটা হৈছে ডাম্পাৰ আৰু স্কুটি লৈ স্কুটিখনৰ ড্ৰাইভাৰজনে চলাই আহিছিলে সি গুৰুত্বপূৰ্ণ আহত হৈছে তাৰ ব্ৰেইনেৰীত আপোনাৰ ব্লাড ওলাইছে অলপ আগতে আৰক্ষী আহিছে আমি আৰক্ষী অহাৰ আগতে আপোনাৰ এম্বুলেঞ্চত আমি দুজন মানুহকে ড্ৰাইভাৰকে আৰু স্কুটিজনে আহত হৈছে তাক পঠাই দিছোঁ বাকীখিনি ইয়াতে প্ৰায় এক্সিডেণ্ট হয় তাৰ কাৰণে এটা কি ব্যৱস্থা ল'ব লাগে আৰক্ষী যিখিনি জিলা পৰিবহণ বিষয়া আছে সেই চবে এটা ব্যৱস্থা ল'ব লাগে ইয়াতে এটা ট্ৰাফিক পইণ্ট এটা বহাব লাগে সেইটো বিৰাট দৰকাৰী বস্তু হয় উত্তৰ গুৱাহাটীৰ পৰা হিমাংকু দাসৰ ৰিপৰ্ট এনি লাইভ